ৰাইজৰ পৰামৰ্শৰ বাকচ অনুষ্ঠানস্থলীতে এৰিলে কংগ্ৰেছে। বুধবাৰে কংগ্ৰেছৰ এখন সভা আছিল যোৰহাট প্ৰেছ ক্লাবত। সভালৈ লৈ যোৱা হৈছিল ৰাইজৰ পৰামৰ্শৰ বাকচ। সভাত উপস্থিত আছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। সভা শেষ হোৱাৰ পিছত সকলো ঘৰাঘৰি গ'ল। প্ৰেছ ক্লাবতে এৰি গ'ল ৰাইজৰ পৰামৰ্শৰ বাকচ। ৰাইজৰ পৰামৰ্শৰ বাকচ আজি পুৱালৈকে পৰি থাকিল যোৰহাট প্ৰেছ ক্লাবতে। কংগ্ৰেছ দলটো আচলতে কোনো এতিয়া ব্যৱস্থাৰ ভিতৰত নাই, ছিষ্টেমৰ ভিতৰতে নাই। কংগ্ৰেছ এটা কোনো ব্যৱস্থাৰ ভিতৰত নথকা, কোনো ছিষ্টেম নথকা দল। শুনিলোঁ কালি বহুত এইটো অকল ৰাইজৰ পৰা যিখিনি মতামত তেওঁলোকে দেখুৱাই পেলাই ভেকু ভাওনা কৰি ল'লে, সেইখিনি তেওঁলোকে পেলাই থৈ গুচি গ'ল। তেওঁলোকৰ বহুতো আৰু অন্যান্য ডকুমেণ্টছ বোলে কিবাকিবি কাগজ পত্ৰ, নথি পত্ৰ, দল সম্পৰ্কীয়, সংগঠন সম্পৰ্কীয়ও তেওঁলোকে পেলাই থৈ গৈছে বুলি মোক ৰাতিপুৱা কেইবাজনো সংবাদ মাধ্যমৰ বন্ধুৱে কথাটো জনালে। কংগ্ৰেছ আচলতে ব্যৱস্থাৰ ভিতৰত চলা দলেই নহয়। কংগ্ৰেছ এটা প্ৰাইভেট লিমিটেড কোম্পানী জাতীয় বস্তু। এইটো ৰাহুল গান্ধীয়েন কোম্পানী বুলিও ক'ব পাৰে, কাৰণ তাত সদায় যিয়ে থাকে তাত নেহৰু পৰিয়ালৰ বাহিৰৰ মানুহে তাত কোনো দায়িত্ব নাপায়, কোনো গুৰুত্বপূৰ্ণ পদবী নাপায়, তেওঁলোকৰ কোনো সিদ্ধান্ত নচলে। এইটো এটা খান পৰিয়ালটোক এটা ডুপ্লিকেট গান্ধী সজাই পেলাই তেওঁলোকে এটা দলটো চলাই আছে। গৌৰৱ গগৈও তেনেকুৱা। কেৱল তেওঁতো বেলেগ কোনো গৌৰৱ গগৈৰ কোনো কোৱালিটি নাই, কোনো তেওঁৰ যোগ্যতা নাই, মৰ্যাদা নাই। দলৰ কাৰণে কোনো তেওঁৰ ছেক্ৰিফাইচো আমি দেখা নাই। তেওঁ কেৱল তৰুণ গগৈৰ পুতেক হোৱাৰ সুবাদত তেওঁ আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ল। আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ তেখেতে আজি আমি কি কৰি আছে আমি দেখিছোঁ। ভালকৈ না অসমীয়াটো ক'ব পাৰে, বিশেষ কথা। আৰু লগতে তেওঁৰ পৰিয়ালটোকো তেওঁ অসমৰ নাগৰিকত্ব দিব পৰা নাই। আৰু কালি তেওঁলোকে ভেকু দেখুৱাই পেলাই ভেকু ভাওনা কৰিছে। আৰু মই আজি ৰাতিপুৱাটো আৰু সাংঘাতিক কথা শুনিছোঁ যে যিজন মানুহে অসমত মিয়া মুছলমানৰ কাৰণে 48টা ছিট, 48খন আসন দাবী কৰিছিল যে অসমত অসম বিধানসভাত 48খন আসন মিয়াক এৰি দিব লাগে, সেই মিয়াৰ ওকালতি কৰা মহচিন খান নামৰ যিজন ব্যক্তি মুখপাত্ৰ, তেওঁ আজি তৰুণ গগৈ কালিৰ পৰা গৌৰৱ গগৈৰ লগত যোৰহাটত ঘূৰি ফুৰিছে। এতিয়া বোলে গৌৰৱ গগৈৰ লগত একেখন গাড়ীতে উঠি মোক সংবাদ বন্ধুৱে দুজনমানে জনালে যে তেওঁ শিৱসাগৰলৈও গৈছে। গতিকে এনেকুৱা ধৰণৰ ছিষ্টেমেৰে, এনেকুৱা ধৰণৰ ৰাইজৰ দেখুৱাই পেলাই তেওঁ ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ কৈছে। কিন্তু কংগ্ৰেছ এতিয়া ৰাইজৰ পদূলিত নাই। কংগ্ৰেছ আগৰ পৰা নাই। কংগ্ৰেছ খান পৰিয়ালৰ পদূলিত আছে। কংগ্ৰেছে ৰাইজৰ কাৰণে কাম নকৰে আৰু দেখুৱাই পেলাই ভেকু ভাওনা কৰি তেওঁলোকে কালি এখন নাটক কৰিছে। সেইকাৰণে তেওঁলোকে কাগজখিনি নিয়াৰ কোনো কিবা প্ৰয়োজন আছে বুলি তেওঁলোকে আচলতে বোধ নকৰিলে, সেইকাৰণে পেলাই থৈ গুচি গ'ল। এইটো আপোনালোকে মোতকৈ ভালকৈ আপোনালোকে জানে। এতিয়া চাওক মহিলাৰ কথা কিয় কৈছে, কাৰণ অসমৰ অধিকাংশ মহিলাক সামৰি, দুখীয়া, দৰিদ্ৰ, বঞ্চিত, লাঞ্ছিত, পীড়িত মহিলাসকলক সামৰি আমাৰ চৰকাৰে এতিয়া অৰুণোদয় দিছে। আৰু গৌৰৱ গগৈৰ বক্তব্যটো কি, অৰুণোদয় আমি বন্ধ কৰিম। যিখন অৰুণোদয় আৰ্হিত আজি ৰাজস্থান চৰকাৰে, যিখন অৰুণোদয় আৰ্হিত আজি মধ্যপ্ৰদেশ চৰকাৰে নতুন নতুন আঁচনি লৈছে, প্ৰৱৰ্তন কৰিছে, সেয়া অৰুণোদয় তেওঁ বন্ধ কৰিম বুলি কৈছে। অসমৰ মহিলাই তেওঁ সুদাই এৰিব নেকি? অসমৰ মহিলাইতো সুদাই নেৰে। আৰু কালি সেইকাৰণে দেখুৱাই পেলাই তেওঁলোকে মহিলাসকলৰ মতামত লৈছে। কিন্তু আচলতে কংগ্ৰেছ দলত কোনো মহিলা বুলি কথা নাই, কোনো ৰাইজৰ কোনো মতামতৰ কোনো মূল্য নাই। ব্যুৰো ৰিপৰ্ট, টাইম অফ চাওঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ চাওঁ।